আজি মই আহিছোঁ চৰাইদেউলৈ, তৃতীয় চৰাইদেউ জিলাৰ কাৰাটে প্ৰতিযোগিতালৈ। এইফালৰ ৰাস্তাৰ যি গতি হৈছে এইফালে আহিবলৈ একেবাৰে মনেই নাযায়। এই মাটিবোৰ এবছৰমানৰ পৰা ইয়াতে জমা কৰি থোৱা দেখিছোঁ। পাহাৰ এটা বনোৱা কথা চিন্তা কৰিছে যেন পাইছোঁ। বৰ ভাল হ'ব, কিন্তু পাহাৰ এটা আমাৰ ইয়াত বৰ দৰকাৰী হৈ আছে। ৰাইজে তেতিয়া অৱসৰ বিনোদনৰ বাবে মেঘালয় অৰুণাচল নাযায় আৰু ইয়াতে ফুৰিব, ইয়াৰ টকা ইয়াতে থাকি যাব। কম চিন্তা কৰিছেনে বাৰু এইটো? এয়া গছ পুলি ৰুইছে, এবছৰমান থাকিব, তাৰ পাছত বিচাৰি নাপায় আৰু পুলি আছে নে নাই। এনেকুৱা এটা গছ পুলি ৰোৱা ঠিকা পালে গাড়ী এখন আৰামত কিনি আনিব পাৰি আৰু এয়া চাওক কিমান ধূলি, গোটেই ৰাস্তাতে গাঁত। গাঁতৰ ৰাস্তা আছে নে ৰাস্তাত গাঁত আছে একো ধৰিবই নোৱাৰি। আমাৰ সাধাৰণ জনতাই জন্মৰ পৰা মৃত্যু দিনলৈকে দিয়া টেক্সৰ পইচাৰ এয়া হৈছে চৰকাৰৰ মৰমৰ উপহাৰ। 1 ঘণ্টাৰ ৰাস্তা 2 ঘণ্টা লাগি যাব, লগতে গাড়ীৰ তেল খোৱা আৰু গাড়ীখন বেয়া হোৱাৰ সম্পূৰ্ণ গেৰাণ্টি। তেনেদৰে আহি পালোহি চৰাইদেউ মায়াবেলাত অৱস্থিত তাপ বিদ্যুৎ প্ৰকল্পৰ কলনীত। আহি পালতে গৰু কেইটামানে মোক স্বাগতম জনালে। কালিলৈ হ'বলগীয়া খেলৰ স্থানত আমাৰ চৰাইদেউ জিলাৰ হিৰোকেইটাই কাম কৰি আছে। তেওঁলোকে মোক লৈ গ'ল মায়াবেলাৰ তাপ বিদ্যুৎ প্ৰকল্পৰ গেষ্ট হাউচলৈ। গেষ্ট হাউচটো বেয়া নহয় বাৰু, ৰুমটো আৰু লেট্ৰিন বাথৰুমটো চাফ চিকুণেই। ৰাতিপুৱা শুই উঠি ওলাই মেলি পালোগৈ খেলৰ স্থান। অফিচিয়েলসকলৰ লগত ব্ৰেকফাষ্টটো কৰি ল'লোঁ। খেল হৈছে চৰাইদেউ জিলাৰ মায়াবেলাৰ লাকুৱাৰ তাপ বিদ্যুৎ প্ৰকল্পৰ প্ৰেক্ষাগৃহত। এয়া হৈছে তৃতীয় চৰাইদেউ জিলাৰ কাৰাটে প্ৰতিযোগিতাৰ মমেণ্ট ট্ৰফি আৰু মেডেলসমূহ। প্ৰথমে আৰম্ভ কৰা হ'ল এই প্ৰকল্পৰ মহাপ্ৰবন্ধক জনাৰ্দন দাসদেৱৰ দ্বাৰা আৰু যিমানবোৰ ক্লাবে ভাগ লৈছে সকলো ক্লাবৰ সভাপতিৰ দ্বাৰা পতাকা উত্তোলনেৰে। জনাৰ্দন দাসদেৱৰ দ্বাৰা এই প্ৰতিযোগিতাখনি শুভ উদ্বোধন কৰা হয়। তাৰ পাছতে আৰম্ভ হয় আমাৰ এই প্ৰতিযোগিতা। আমি দৃঢ় আমি সন্তুলিত দেহ মন সমন গলাই দিলে আজি আমাক নতুন জীৱন। স্থিৰ আমি দৃঢ় আমি সন্তুলিত দেহ মন সমন গলাই দিলে আজি আমাক নতুন জীৱন। আমাৰ শক্তি অপুৰন্ত নহওঁ আমি দিগ্ভ্ৰান্ত, আমাৰ শক্তি অপুৰন্ত নহওঁ আমি দিগ্ভ্ৰান্ত, বিচলিত নহওঁ লক্ষ্য যোদ্ধা অবিশ্ৰান্ত। আমাৰ সন্তোষদা বোলে ইংৰাজীত ভয়ংকৰ চোকা। অসমৰ ভিতৰত নিজে পঢ়া স্কুলখনৰ ভিতৰত পঢ়ি থকা ক্লাছটোৰ ভিতৰত শেষৰ ফালৰ পৰা 1 নম্বৰত আছিল বোলে। কম চোকানে? এইজনক দেখিলে ৰাইজে জাপানৰ পৰা আহিছে বুলি ভাবিব। একেবাৰে গোটেইজন জাপানীজজনী। ইয়াক চাওকচোন, গোটেইটো নতুন দৰাটো হৈয়ে আহিছে একেবাৰে। আৰু এয়া মহিলাসকলে গোটেই হোটেলখনেই উঠাই আনিছে। তেওঁলোকে খাই থকা দেখি মই তেওঁলোকৰ মুখলৈ টপালি পাই চাই থকা দেখি মোক হাত বাউলি দি মাতি নি মোকো খাবলৈ দিলে। তেওঁলোকক মই বহুত আশীৰ্বাদ দিলোঁ। তাৰপিছত পালোহি খানা খোৱা স্থান। খানা কেনেকুৱা হৈছে? তৃতীয় চৰাইদেউ জিলা কাৰাটে প্ৰতিযোগিতাখনি 5:30 বজাত সমাপ্ত হ'ল। সকলো প্ৰশিক্ষক ৰেফ্ৰিজাৰ্জক চৰাইদেউ জিলা কাৰাটে সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হ'ল আৰু মোকো সাধাৰণ সম্পাদক অনন্ত চাংমাই আৰু সভাপতি যদুনাথ চেতিয়াদেৱে সম্বৰ্ধনা জনালে। যোৰহাট জিলা কাৰাটে সন্থাৰ এজন সাধাৰণ সম্পাদক আৰু আজি আমাৰ গোটেই খেলখনত তদাৰক হিচাপে আজি আমাৰ প্ৰতিযোগিতাখনি সম্পূৰ্ণ সমাপ্ত হোৱাৰ পাছত সকলো বস্তু সামৰি পতাকাসমূহ নমাই এটা বছৰলৈ জিলাৰ প্ৰতিযোগিতাৰ পৰা সকলো আজৰি হ'ল আৰু ময়ো দিনটো ভাগৰ মাৰিবলৈ ৰুমলৈ আহিলোঁ। বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।